নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক পোনপ্ৰথমতে স্বাধীনতা দিৱসৰ আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছো নেক্সট এডিআৰি 3.0 ৰ ওপৰত আজিৰ ভিডিঅ'টোত সম্পূৰ্ণকৈ আলোচনা কৰিম থাম্বনেইলখন চাই হয়তো আপোনালোকে গম পাইছে কি বিষয়ৰ ওপৰত আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম আপোনালোকৰ লগত এক্সাম কেতিয়া হ'ব এডিআৰি 3.0 বা চাকৰি কেতিয়া হ'ব বা এপইন্টমেন্ট হাতত কেতিয়া পৰিব এডিআৰি 3.0 ৰ সেই বিষয়ে হয়তো আপোনালোকক জ্ঞাত নহয় বা আমিও জ্ঞাত নহয় হলেও মুখ্যমন্ত্ৰী মহোদয়ে যেনেদৰে প্ৰকাশ কৰি আছে বৰ্তমান যে 10 অক্টোবৰত যিমানখিনি ক্যান্ডিডেটে এপইন্টমেন্ট লাভ কৰিব 40000 ক্যান্ডিডেটে তাৰ নেক্সট নৱেম্বৰ মাহতে বা ডিসেম্বৰ মাহতে নতুন নোটিফিকেশন জাৰি হ'ব অসম চৰকাৰৰ নতুন চাকৰিৰ তাত এডিআৰি 3.0 ৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে এডিআৰি 3.0 লগত বহুত পোষ্ট থাকিব গ্ৰেড 3 গ্ৰেড 4 হয়তো পিএনআৰডিৰ পোষ্ট তাৰ নেক্সট শিক্ষক নিযুক্তি আৰু বাকি আটাইখিনি থাকিব পাৰে মুঠতে এডিআৰি 3.0 যে হ'ব এডিআৰি 3 যে হ'ব হেয়া একদম খাটাং হেতু সম্পূৰ্ণকৈ প্ৰকাশ পাইছে মুখ্যমন্ত্ৰী মহোদয়ৰ মুখৰ পৰা আৰু আপোনালোকেও গম পাইছে যিখিনি নেকি সোশ্যাল মিডিয়াৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ থাকে নেক্সট এটা কনফিউজ সকলোৰে মনত আছে যে নেক্সট যেটো এডিআৰি 3. এক্সাম হ'ব 3.0 বা এডিআৰি 3 যে নহক থাৰ্ড যেটো এডিআৰি এক্সাম হ'ব হেতুত এপিএসসি প্যাটাৰ্ণত হোৱা কথা হেয়াও আপোনালোকে গম পায় কাৰণ এডিআৰি 2.0 এক্সাম হোৱাৰ 4 মাহ মান আগত মুখ্যমন্ত্ৰী মহোদয়ে এটো কথা ঘোষণা কৰিছিল যে এডিআৰি 2.0 এক্সামটোৱে এপিএসসি প্যাটাৰ্ণত কৰিব ফাৰ্স্ট প্ৰিলিমছ তাৰ পিছত মেইনছ তাৰ পিছত ভাইভা এনেকুৱা সিস্টেমত তেওঁ পাতিম বুলি কৈছিল কিন্তু আমাৰ ক্যান্ডিডেট খিনিয়ে অকনমান জোজা কৰাৰ পিছত বা ক্যান্ডিডেট খিনি অকনমান আন্দোলনৰ নিচিনাই কৰাৰ পিছত সেইটো বস্তু তেওঁ নোহোৱা কৰিছিল যে এডিআৰি ফাৰ্স্ট এডিআৰি নিচিনাকে এডিআৰি 1 ৰ নিচিনাকে প্ৰথমে এটা ৰিটন এক্সাম হ'ব বা পৰীক্ষা এটা হ'ব তাৰ নেক্সট এডিআৰি ভাইভা বা স্কিল টেষ্ট হ'ব গ্ৰেড 3 স্কিল টেষ্ট নেক্সট গ্ৰেড 4 ভাইভা তেনেদৰে এডিআৰি 1 ৰ নিচিনাকে এডিআৰি 2 বৰ্তমান সমাপ্ত হ'ব আৰু হয়তো মাজত এমাহ মান দুমাহ মান সময় আছে কিন্তু এডিআৰি 3.0 কথা বৰ্তমানে মুখ্যমন্ত্ৰী মহোদয়ে কৈ দিছে যে এপিএসসি প্যাটাৰ্ণত আমি এডিআৰি 3.0 অনুষ্ঠিত কৰিম কাৰণ তেতিয়া আৰু আমাৰ যিমানখিনি ক্যান্ডিডেট তেওঁলোকে আৰু প্ৰটেকচন কৰিব নোৱাৰে তেওঁলোকে আৰু কোনো একো ক'ব নোৱাৰে কাৰণ এডিআৰি এক্সাম নেক্সট এডিআৰি হয়তো 27 চনতো হ'ব পাৰে 26 চনতো হ'ব পাৰে 28 চনতো হ'ব পাৰে সেইটো কথা নাই কিন্তু তেওঁ এতিয়াই উল্লেখ কৰিছে যে এডিআৰি এক্সাম এপিএসসি প্যাটাৰ্ণতে হ'ব একদম হেতু খাটাং তেওঁ কৈ দিছে এটো মই হেতু কাৰণে থাম্বনেইলত লগাইছিলো প্যাটাৰ্ণ এপিএসসি প্যাটাৰ্ণত হ'ব নেকি এডিআৰি নেক্সট এডিআৰি হয় ইয়াৰ পিছত হয়তো অসম চৰকাৰৰ অসম পুলিচৰ বাহিৰে যিমান বিলাক এনেকুৱা কম্পিটিটিভ এক্সাম থাকে সেইবোৰ এপিএসসি লাইনতে হৈ যাব আপোনালোকে হেতু মানে চিন্তা কৰিব নালাগে বা কনফিউজ থাকিব নালাগে ভালদৰে এতিয়াৰ পৰা হেতু কাৰণে প্ৰিপাৰেচন কৰক এপিএসসি লেভেলত আপোনালোকে প্ৰিপাৰেচন কৰিব পাৰে নেক্সট আমি কোনবোৰ ভুল কৰো হেতু কথাও কম আপোনালোকক তাৰ আগতে সাবস্ক্ৰাইব কৰিব চেনেলটো ডেসক্ৰিপচনত মোৰ ইনষ্টাগ্ৰাম লিংক আছে তাত ফলো কৰিব পাৰে যদি আপোনালোকৰ প্ৰয়োজন বুলি ভাবে কিবা যদি খুদিব লগা থাকে তাৰ পৰা মোক খুদিব পাৰে ডেসক্ৰিপচন বক্সত মোৰ ইনষ্টাগ্ৰামৰ লিংক আইডিটো দিয়া আছে আমি কিছুমান ভুল কৰো সেইবোৰ হৈছে এতিয়া যিখিনি ক্যান্ডিডেটে নেকি এডিআৰি ফাৰ্ষ্টৰ পৰা প্ৰিপাৰেচন কৰি আছে তেওঁ হয়তো সফল হ'ব পৰা নাই 2-1 পইণ্টৰ বাবে বা 2-1 নম্বৰৰ বাবে তেওঁ সাকসেছ হ'ব পৰা নাই এডিআৰি 1 টো নোৱাৰিলে এডিআৰি 2 টো নোৱাৰিলে তেওঁ আজি 3 বছৰ 4 বছৰ ধৰি প্ৰিপাৰেচন কৰিয়ে আছে তেওঁ হয়তো মেইন যেটো উদ্দেশ্য হেতু হৈছে এপিএসসি বা ইউপিএসসি সেই এপিএসসি ৰ জুনে নেকি প্ৰিপাৰেচন কৰি আছে ক্যান্ডিডেট খিনিয়ে ইমান ভালদৰে তেওঁলোকে পঢ়া শুনা কৰিছে একদম এ টু জেড ভালদৰে প্ৰিপাৰেচন কৰি আছে সময় দি আছে নিজক সেই ক্যান্ডিডেট খিনিৰ লগত যদি আমি তেওঁলোকৰ লগত যদি আমি কম্পিটিশনত বহু বা পৰীক্ষাত বহু আমি কেনেকৈ সফল হ'ম আমি সফল হ'ব নোৱাৰো সেই কথাটো হৈছে তেওঁলোকে প্ৰিপাৰেচন কৰি আছে আজি যদি আপুনি চাই আপুনি হয়তো আজি প্ৰিপাৰেচন কৰা নাই এডিআৰি 3 ৰ বাবে কিন্তু 20-15000 ক্যান্ডিডেটে কোচিং কৰি আছে নতুবা সেলফ ষ্টাডিজ নিজে পঢ়ি আছে নতুবা অনলাইন ভাবেও তেওঁলোকে পঢ়া শুনা কৰি আছে শিক্ষাৰ লগত তেওঁলোকে জড়িত হৈ আছে আমি হেতু কৰা নাই হেতু কাৰণে আমাৰ এটো ভুল জুনে নেকি এপিএসসি ৰ বাবে প্ৰিপাৰেচন কৰি থাকে 3 বছৰ ধৰি প্ৰিপাৰেচন কৰিয়ে আছে তেওঁ ইতিমধ্যে পৰীক্ষাৰ বাবে নেক্সট মাজতে এডিআৰি আহিব তাতো তেওঁলোকে এটেম্প কৰিব এডিআৰি টো তেওঁলোকে উলিয়াই দিব ঠিক তেনেদৰে যদি আমি তেওঁলোকৰ লগত প্ৰতিযোগিতাত বহিব লগা হয় যদি কম্পিটিশন কৰিব লগা হয় পৰীক্ষাত আমি কি পাছ কৰিম আমি পাছ কৰিব নোৱাৰো তো আমাৰ অকমান টকা পইচাৰ অভাৱ যদিও আমি ভালদৰে অনলাইন হেতু ব্যালেন্স দি কিনে ক্ৰছ লব নোৱাৰো বা ক্ৰছিং কৰিব নোৱাৰো কিন্তু আমি সেলফ ষ্টাডি কৰিব পাৰো নিজে পঢ়িব পাৰো কিন্তু আমি অযথা কিছুমান কথাত সোমাই কিনে নিজে নপঢ়ো বা নিজৰ পঢ়াখিনিত গুৰুত্ব নিদো
যেতিয়া নেকি নটিফিকেশ্যন ওলাব বা পৰীক্ষাৰ এডমিট আহিব 2 মাহ 3 মাহ আগত তেতিয়া আমি পঢ়া ষ্টাৰ্ট কৰোঁ ধুমধামেৰে পঢ়া আৰম্ভ কৰোঁ তেনেদৰে কেনেকৈ হ'ব 3 বছৰ আগৰ পৰা যোনে প্ৰিপাৰেশ্যন কৰি আছে তেওঁ এই পৰীক্ষাত এটা ৰিজাল্ট পাব 3 মাহ আগৰ পৰা যোনে প্ৰিপাৰেশ্যন কৰে যোনে পঢ়িব তেওঁ হয়তো ভালদৰে চিলেবাছাই ক'ব নোৱাৰিব তেওঁ কেনেদৰে পাছ কৰিব পৰীক্ষাত এইবোৰ আমি ভুল কৰোঁ গতিকে এনেকুৱা ভুল নকৰিব ফাৰ্ষ্টৰ পৰা যোনে নেকি প্ৰিপাৰেশ্যন কৰি আছে 3 বছৰ পঢ়া আৰু 3 মাহ পঢ়া 2 বছৰ পঢ়া আৰু 2 মাহ পঢ়াৰ মাজত কিমান আকাশ পাতাল পাৰ্থক্য হ'ব সেয়া হয়তো আপোনালোকে জানে পিছত আপোনালোকে ক'ব ভিডিঅ'ত কমেণ্ট কৰিব বা আনৰ সকলোকে কৈ ফুৰিব যে কাট অফ বেছি হ'ল চৰকাৰে কিবা কৰিলে টকা পইচাৰ খেল চলিছে তেনেকুৱা কৰিছে তেনেকুৱা নহয় আমাৰ কেণ্ডিডেটখিনি আগতকৈ চোকা হৈছে 8 পাছত 95 কাট অফ যায় OBCৰ 99 কাট অফ যায় OBCৰ 8 OBCৰ নহয় সৰি জেনেৰেলৰ 99 কাট অফ যায় এটা 100 কাট অফ যায় বুলি আপোনালোকে ধৰিব পাৰে চাওক 8 পাছ লেভেলৰ কেণ্ডিডেটে কিমান ভালদৰে পঢ়িছে তেওঁলোকে কিমান প্ৰিপাৰেশ্যন কৰিছে প্ৰিপাৰেশ্যনৰ বলতহে সেইখিনি কাট অফ যাব পাৰিছে কাট অফ কেণ্ডিডেটে বঢ়ায় কাট অফ কেতিয়াও চৰকাৰে বঢ়াই নিদিয়ে গতিকে আমি তেনেকুৱা ভুল কৰিব নালাগিব যদিহে আপোনালোকৰ ভালদৰে চৰকাৰী চাকৰি এটা লোৱাৰ মন আছে বা এইজ আছে তেতিয়াহ'লে ভালদৰে প্ৰিপাৰেশ্যন কৰিব লাগিব ভালদৰে পঢ়িব লাগিব কষ্ট কৰিব লাগিব তেতিয়াহে ছাকচেছ হ'ব পাৰিব বা সেই APSCৰ লেভেলত যিটো এক্সাম পাতিব এইবাৰ অকণমান থাৰ্ড গ্ৰেডৰখিনিতো টাফেই হ'ব মই জনাত তো ভালদৰে প্ৰিপাৰেশ্যন কৰক ভালদৰে পঢ়ক এতিয়া নেক্সট আহিছোঁ প্ৰিপাৰেশ্যন কেনেকৈ কৰিব লাগে সেইটো হৈছে ডাঙৰ কথা আমি প্ৰিপাৰেশ্যন হয়তো কিছুমানে নাজানোৱে কেনেদৰে প্ৰিপাৰেশ্যন কৰিব লাগিব ক'ৰ পৰা আৰম্ভ কৰিব লাগিব প্ৰিপাৰেশ্যন বুলি কওঁতে যিয়ে এক্সাম নহওক সেয়া লাগিলে মেট্ৰিকেই হওক উচ্চতৰ মাধ্যমিকেই হওক যিয়েই নহওক প্ৰথম কথা আপোনালোকৰ ফাৰ্ষ্ট কাম হৈছে যিবিলাক নেকি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আজি মেট্ৰিকৰ কেণ্ডিডেট এজনক যদি আপুনি গাইড কৰে মেট্ৰিকৰ কেণ্ডিডেটৰ ওচৰত যদি আপুনি যায় গতিকে পোনপ্ৰথমতে এজন টিচাৰে বা স্কুলৰ যিমানখিনি টিচাৰ থাকে তেওঁলোকেও কয় তোমালোকে প্ৰিভিয়াছ ইয়াৰবোৰ চাবাচোন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ যিমান আহিছিল কেনেকুৱা ছিষ্টেমত আছিল সেই প্ৰশ্নবোৰ ছল্ভ কৰিবা তাৰপিছত তোমালোকৰ এনে এটা নিজে আইডিয়া আহি যাব তো ইয়াতো ঠিক একেই কথা আজি ADRE দুটা ADRE ইয়াৰ আগত অলৰেডি হৈ গ'ল সেই দুটা ADRE কুৱেশ্যন পেপাৰ যদি আপোনালোকে ছল্ভ কৰে আপোনালোকৰ 50% হৈয়ে যাব প্ৰিপাৰেশ্যন সেইটো কাৰণে মই আপোনালোকক ক'ব বিচাৰিছোঁ ফাৰ্ষ্ট ADRE যিমানখিনি কুৱেশ্যন পেপাৰ হৈ গ'ল প্ৰিভিয়াছ ইয়াৰ সেইখিনি আপোনালোকে কালেক্ট কৰক আৰু আজিকালি ইণ্টাৰনেটৰ কথা সকলোখিনি এভেইলেবল থাকে নেটত চিন্তা কৰিব নালাগে ফাৰ্ষ্ট ADRE লগতে ছেকেণ্ড ADRE যিমানখিনি কুৱেশ্যন পেপাৰ ABCD তেনেকুৱাকৈ ভগাই দিয়া আছিল সেই 8টাখিনি কুৱেশ্যন পেপাৰ 8 পাছ 10 পাছৰ 8টাখিনি কুৱেশ্যন পেপাৰ আপোনালোকে কালেক্ট কৰিব লাগিব সেইখিনি ছল্ভ কৰিব পাৰিব লাগিব প্ৰথম কাম হৈছে সেইটো ADRE ফাৰ্ষ্টৰ যিমানখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ সেইখিনি ADRE ছেকেণ্ডৰ কুৱেশ্যন পেপাৰ যিমানখিনি হৈ গ'ল সেইখিনি আপোনালোকে ছল্ভ কৰিব পাৰিব লাগিব এইখিনিয়েই প্ৰিপাৰেশ্যন নেক্সট দুই ধৰণে কৰিব পাৰি এটা হৈছে এইখিনি প্ৰিপাৰেশ্যন আপুনি সেল্ফ ষ্টাডিজ কৰিলেও নিজে ঘৰত বহি পঢ়ি পৰীক্ষা দিলেও এইখিনি কৰিবই লাগিব আৰু যদি কোচিং কৰে বা কোৰ্চ লৈ অনলাইন যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰে তেতিয়াও তেওঁলোকে ADRE ফাৰ্ষ্ট ADRE কুৱেশ্যন পেপাৰ আৰু ছেকেণ্ড ADRE কুৱেশ্যন পেপাৰ আপোনালোকক ছল্ভ কৰাবই সেইটো চিন্তা কৰিব নালাগে গতিকে ফাৰ্ষ্ট ADRE কুৱেশ্যন পেপাৰ আৰু ছেকেণ্ড ADRE কুৱেশ্যন পেপাৰ যিমানবোৰ আছে সেইবোৰ আপোনালোকে এতিয়াৰ পৰাই ছল্ভ কৰিবলৈ আৰম্ভ কৰক ইমানেই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰিব লাগিবই সেইটো খাটাং নেক্সট আমাৰ মেথছৰ বাবে যিমানখিনি কেণ্ডিডেটে ভুল কৰে বা কিছুমানেতো অনলাইনে পঢ়ে অনলাইন পঢ়াখিনি বেলেগ ঘৰতে যিমানে সেল্ফ ষ্টাডিজ কৰে বা নিজে পঢ়ে ক্লাছ 9-10ৰ যিমানখিনি মেথছ আছে সেই মেথছখিনি আপোনালোকৰ ক্লিয়াৰ থাকিব লাগিব নেক্সট ক্লাছ 6ৰ পৰা 10লৈকে যিমানখিনি ছ'চিয়েল ছায়েন্স আছে আমাৰ ছ'চিয়েল ষ্টাডিজৰ পৰা বেছি প্ৰশ্ন হয় ছ'চিয়েল ছায়েন্সৰ সেইখিনি যদি আপোনালোকে ক্লিয়াৰ কৰে ছ'চিয়েল ছায়েন্স আপোনালোকৰ ক্লিয়াৰ হ'ব ক্লাছ 9-10ৰ ছায়েন্সখিনি চাব লাগিব ছায়েন্সৰ পৰা প্ৰশ্ন আহিছে আৰু জিকে বুলি ক'লে এটা বস্তুৱে জিকেৰ সীমা সংখ্যা নাই আপোনালোকে গম পায় কিমান ভিতৰৰ পৰা জিকেৰ কুৱেশ্যন দিয়ে বা কিমান কেতিয়াৰ পৰা ক'ৰ পৰা কি জিকেৰ কুৱেশ্যন কাটে সেইটো আপোনালোকে ধৰিব নোৱাৰে কাৰণ ADRE2ত ডৰিমনৰ ওপৰতো প্ৰশ্ন আহিছিল তেনেকুৱা কথা জিকে বুলি কওঁতে এছামিয়াৰ বুক যিকোনো এখন চাব পাৰে আপোনালোকে নেক্সট কিন্তু জিকেৰ সীমা সংখ্যা নাই ক'ৰ পৰা কুৱেশ্যন দিয়ে সেইটো তেওঁলোকেও হয়তো ক'ব নোৱাৰে কেতিয়া কি দিয়ে গমেই নাপায় কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে অনলাইন চাব লাগিবই বা কাৰেণ্ট এফেয়াৰ্ছৰ তেনেকুৱা এবছৰৰ কিতাপ হয়তো পায় যে যোৱা বছৰৰ কাৰেণ্ট এফেয়াৰ্ছ বা বৰ্তমান সমসাময়িক যদি আপোনালোকে ডাইৰেক্ট কাৰেণ্ট এফেয়াৰ্ছ নিউজটো চাব বিচাৰে তেতিয়াহ'লে নিউজো চাব পাৰে নেক্সট অনলাইন এটা আপোনালোকে যিকোনো চেনেল যিটো আপোনাৰ ভাল লাগে যিটো কোৰ্চ আপোনাৰ ভাল লাগে বা যিজন টিচাৰক আপোনালোকৰ ভাল লাগে কাৰেণ্ট এফেয়াৰ্ছ সেইজনৰ লগত আপোনালোকে চাব পাৰে সেইজনৰ মই এইটো কোৱা নাই যে মই অমুকৰ চেনেল চাওক এইজন টিচাৰে ভাল পঢ়ায় তেনেকুৱা কোৱা নাই আপুনি যাৰ পৰা ভালদৰে বুজি পায় আপুনি যাৰ পৰা ভালদৰে শিকিব পাৰে তেওঁৰ পৰাই সেইটো চাব লাগিব ৰিজনিঙৰ ক্ষেত্ৰতো কিতাপ পায় ৰিজনিঙৰ ক্ষেত্ৰত ধুনীয়া কিতাপ আছে যদি আপোনালোকে চাব বিচাৰে নেক্সট ৰিজনিঙৰ বাবেও অনলাইন ক্লাছ এটা আপোনালোকে ল'ব পাৰে তো তেওঁলোকে ভালদৰে আপোনালোকক বুজাই দিব পাৰিব এনেকৈ যদি আপুনি সেল্ফ ষ্টাডিজ ঘৰত কৰে নেক্সট ADRE 3.0 আপোনাৰ ৰিজাল্ট একদম খাটাং চিন্তা কৰিব নালাগে
ইমান সহজ নহয়, আমি যেনেদৰে ভাবোঁ ইমান সহজ নহয়। 3 মাহ 4 মাহ প্ৰিপেৰেশ্যন কৰি এটা চৰকাৰী চাকৰি লোৱাটো আজিৰ দিনত বহুত কষ্ট। সেইটো কাৰণে চৰকাৰী চাকৰি পোৱাটো ইমান সহজ নহয়। যদি ভালদৰে পঢ়া শুনা কৰে বা নিজে চেল্ফ ষ্টাডিজ কৰে, অনলাইন কোৰ্চ কৰিও অনলাইন পঢ়িও মানে ইণ্টাৰনেটত আপুনি যিকোনো ছ'চিয়েল মিডিয়াৰ মাধ্যমত পঢ়ি কিনেও চাকৰি লোৱা মানুহ আছে, কিন্তু চেল্ফ ষ্টাডিজ কৰিও চাকৰি লোৱা মানুহ আছে। আৰু যিমান অনলাইন কোৰ্চ নকৰা কিয়, যিমান আপোনালোকে অনলাইন নপঢ়ক কিয়, নিজে যদি চেল্ফ ষ্টাডিজ নকৰে, যিমানেই অনলাইন নপঢ়াক কিয়, যোনে ভালদৰে নিশিকাওক কিয়, যোনে ভালদৰে নুবুজাওক কিয়, আপুনি যদি নিজে কষ্ট কৰিব নোৱাৰে, যদি নিজে কষ্ট নকৰে, আপুনি কিন্তু ছাকচেছ হ'ব নোৱাৰে। ইমানেই আছিল ভিডিঅ'টো। বাকী 2026 হ'লেও 27 হ'লেও 28 চনত হ'লেও এৰি হ'ব। মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু কৈছে, তেওঁ কোৱা মতে কাম কৰি গৈ আছে। যেতিয়া হয় হ'ব, প্ৰিপেৰেশ্যন আপোনালোকৰ ভালদৰে প্ৰিপেৰেশ্যন কৰক, ভালদৰে পঢ়ক। তো ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক সদায়। চেনেলত যদি প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। আজিলৈ সামৰিছোঁ। জয় আই অসম।